নমস্কাৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ বাদামৰ মছলা নমকিন। আহকচোন কেনেকুৱা হৈছে, ঘৰতে সহজতে দোকানৰ দৰে বনাব পাৰি। এই ধৰণে মচমচীয়া কুৰকুৰীয়া হয়, ভাঙি দেখাওঁ, কুৰি হৈ গৈছে। এই ধৰণে বনাব পাৰি। এতিয়া খাই চাওঁ অলপ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাদামৰ নমকিন বনাবলৈ বাদাম লৈছোঁ 1 বাটি, বেচন লৈছোঁ, ৰিফাইন অইল লৈছোঁ, হালধি, নিমখ, গোটা মছলা লৈছোঁ, জিৰা, গোলমৰিচ, লং, দালচিনি, ধনিয়া, গোটা ধনিয়া, শুকান জলকীয়া লৈছোঁ, ময়দা অলপ লাগিব, জলকীয়া গুড়ি, ধনিয়া গুড়ি। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মছলাখিনি ফ্ৰাই কৰি লোৱা হ'ব। ড্ৰাই ফ্ৰাই কৰিম। জিৰা আছে, জলকীয়া আছে, গোলমৰিচ আছে, লং আছে, দালচিনি আছে, লগত দিছোঁ নিমখ 2 চামুচ দিছোঁ। একেলগে ভাজি লোৱা হ'ব। ৰঙা কৰি ভাজি লৈ প্লেটত উলিয়াই ল'লোঁ। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ মেচিনত গুড়ি কৰি লোৱা হ'ব মছলাখিনি। ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। এতিয়া বাটি এটাত উলিয়াই লোৱা হ'ব একেলগে। পিছত ইউজ কৰা হ'ব বাদামৰ নমকিন বনালে। এতিয়া ৰাখি দিলোঁ। এতিয়া বেচনৰ বেটাৰখিনি মিলাই ল'ম। প্ৰথমে বেচন লৈছোঁ, 150 গ্ৰামমান বেচন ল'ম। এতিয়া ল'ম ময়দা, ল'ম 2.5 চামুচমান ময়দা লৈছোঁ, 2 চামুচ আধা। ময়দা নহ'লে কৰ্ণফ্ল'ৰ ল'ব পাৰে, ময়দাৰ সলনি আটাও ল'ব পাৰে। বেচন আৰু অলপ দি দিয়া হ'ল। একেলগে মিক্স কৰি মছলা দি দিয়া হ'ব। মছলা দিছোঁ 1 চামুচৰ অলপ কম দিছোঁ। জলকীয়া পাউডাৰ দিম, সৰু পেকেটৰ 1 পেকেট দি দিয়া হৈছে। ধনিয়া পাউডাৰ অলপ দি দিয়া হ'ল। এতিয়া দিম নিমখ, দিম 1/2 চামুচমান নিমখ দিছোঁ। পিছত ইউজ কৰা হ'ব নিমখ। গোটা মছলাত নিমখ দিয়া হৈছে। চ'ডা দিছোঁ কম পৰিমাণে। এতিয়া ফুলি উঠিব, মচমচীয়া হ'ব চ'ডা দিলে। একেলগে মিক্স কৰি ল'লোঁ। মিক্স কৰি পানী অলপ অলপকৈ দি ধুনীয়াকৈ বেটাৰখিনি মিলাই ল'ম। মিডিয়াম টাইট কৰি ফেটি লোৱা হ'ব। একেবাৰে পানী দি দিব নালাগে, অলপ অলপকৈ দি মিলাই লোৱা হৈছে বেটাৰখিনি। কম পৰিমাণে বনোৱা হৈছে বাদামৰ নমকিন। বহুত সহজতে বনাব পাৰে কম সময়ত বাদামৰ নমকিন। ধুনীয়াকৈ এই ধৰণে ফেটি লোৱা হ'ব 4-5 মিনিটমান। ধুনীয়াকৈ ফেটি লোৱা হ'ল। এতিয়া চাইছোঁ মিডিয়াম টাইট হৈছে বেটাৰখিনি। এতিয়া বাদাম 1 বাটি লৈছোঁ, ৰঙা বাদাম দি দিয়া হ'ল বাটিটোত। একেলগে মিক্স কৰি লোৱা হ'ব। এতিয়া দিম গোটা মছলাখিনি গুড়ি কৰি থোৱা আছিলে, 2 চামুচ আধামান দি দিয়া হ'ল। বাকীখিনি পিছত ইউজ কৰা হ'ব ফ্ৰাই কৰাৰ পিছত। এতিয়া বাদামখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি ফেটি লোৱা হ'ব 4-5 মিনিটমান ভালদৰে। এতিয়া ভালদৰে বাদামত লাগি যাব, এই ধৰণে ফেটি ল'ব লাগে। বেচনৰ বেটাৰখিনি ধুনীয়াকৈ মিলাই লোৱা হ'ল। মিলাই লৈ 5 মিনিটৰ কাৰণে ৰাখি দিয়া হ'ব। ৰাখি দি ফ্ৰাই কৰি লোৱা হ'ব 5 মিনিটৰ পিছত। এতিয়া গেছটো অন কৰি কেৰাহীটো গৰম হোৱাৰ পিছত ৰিফাইন অইল দি দিয়া হ'ল। 1/2 লিটাৰৰ অলপ কম দিছোঁ। কমকৈ দুবাৰ ফ্ৰাই কৰা হ'ব বাদামৰ নমকিন। এটা দি দিয়া হৈছে। মিডিয়াম গৰম হোৱাৰ পিছত গোটেইখিনি দি দিয়া হ'ব। একেলগে দি দিছোঁ এই ধৰণে। এতিয়া হেতাখনে লৰাই থাকিম যাতে এটা এটাকৈ ফুলি যাব বাদামৰ বেটাৰখিনি। এই ধৰণে লৰাই থাকিব লাগে। এতিয়া এটা এটাকৈ খুলি যাব ধুনীয়াকৈ বাদামৰ নমকিন। নিজে নিজে হৈ যাব। বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে। সহজতে বনাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে। সন্ধিয়াৰ নাস্তা হৈ যায়, চাহৰ নাস্তা। মচমচীয়া কুৰকুৰীয়া হয়, এই ধৰণে বনাব লাগে। এতিয়া ফুল পাৱাৰত ফ্ৰাই কৰা হ'ব 4-5 মিনিটমান।
ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব। এতিয়া মাজে মাজে লৰাই আছোঁ যাতে ভালদৰে সিজি যায়, ফ্ৰাই হৈ যায়। এতিয়া চেক কৰিম, অলপ ঢিলা আছে আৰু ফ্ৰাই কৰি লোৱা হ'ব আৰু অলপ সময়। এই ধৰণে লৰাই আছোঁ, মাজে মাজে চেক কৰি থকা হ'ব মাজে মাজে। এতিয়া চাইছোঁ আৰু অলপ সময় ফ্ৰাই কৰি ল'ম। এতিয়া ৰেডি হৈছে, উলিয়াই লোৱা হ'ব ধুনীয়াকৈ। ফ্ৰাই হৈ গৈছে, এতিয়া উলিয়াই ল'লোঁ। তেলখিনি যোৱাৰ পিছত কাঁহীখনত ঢালি দিয়া হ'ল। কুৰকুৰীয়া মচমচীয়া হয়, এই ধৰণে বনাই খাব পাৰে। ভাঙি দেখাইছোঁ, গুৰি হৈ গৈছে, মচমচীয়া হৈছে। এতিয়া বাকী থকাখিনিও একেলগে দি দিয়া হ'ল। দুবাৰ ফ্ৰাই কৰিছোঁ কমকৈ। এতিয়া এই ধৰণে লৰাই দিছোঁ, তাতে এটা এটাকৈ খুলি যাব বাদামৰ বেটাৰখিনি। এনেকৈ লৰাই থাকিব লাগে, এতিয়া গাত লাগি নধৰে, এটা এটাকৈ খুলি যাব ধুনীয়াকৈ। গেছৰ পাৱাৰটো কম কৰি দিছোঁ, তেল গৰম হৈ আছিলে। এতিয়া এনেকৈ লৰাই থকা হৈছে, ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ব। চেক কৰিছোঁ, ধুনীয়াকৈ মচমচীয়া হৈছে আৰু অলপ সময় ফ্ৰাই কৰাৰ পিছত উলিয়াই লোৱা হ'ব। ধুনীয়াকৈ উলিয়াই লৈছোঁ একেধৰণে। মচমচীয়া কুৰকুৰীয়া বাদামৰ নমকিন ৰেডি হ'ল। এতিয়া মছলা সানি দিছোঁ, বাকী থকা মছলাখিনি একেলগে সানি মিলাই লোৱা হ'ব। মিলাই লৈ টেষ্ট কৰি চোৱা হ'ব, কুৰকুৰীয়া মচমচীয়া। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম সকলোকে।